না আজি খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এজন মানে এই ৰাহুল বৰুৱা নামৰ এজন ল'ৰাক নৱম শ্ৰেণীৰ ছাত্ৰ এজন অপহৰণ কৰাৰ কাৰ্যৰ লগত জড়িত থকা বুলি আজি গ্ৰেপ্তাৰ কৰিছে। প্ৰকৃত ঘটনাটো হৈছে যে ৰাহুল বৰুৱা শোণিতপুৰ জিলাৰ নিবাসী। তেওঁ আজি 2-3 মাহৰ পৰা ইয়াত নাম পৰিৱৰ্তন কৰি ৰাহুল আমিন বুলি পৰিচয় দি ইয়াৰ প্ৰায় 3-4জন ছোৱালীৰ লগত তেওঁ অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল আৰু যোৱাকালি বাহাবাৰী গাঁৱৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰীক তেওঁ অপহৰণ কৰি লৈছিল আৰু এই বিষয়ে ছোৱালীৰ অভিভাৱকে খাৰুপেটীয়া আৰক্ষী থানাৰ সহায় বিচৰাত আৰক্ষীয়ে আজি গোটেই দিনটো মানে বিচাৰি তেওঁক কৰায়ত্ব কৰিছে। গতিকে এইটো এটা লাভ জেহাদ যিটো শব্দ মানে আমাৰ একাংশ দল সংগঠনে ক'ব বিচাৰিছে, এইটো ইয়াতে তেনেকুৱাই হৈছে যে এইটো এটা লাভ জেহাদ হৈছে। হিন্দু ল'ৰা এজনে মুছলমান পৰিচয় দি ছোৱালীক নিজকে মুছলমান বুলি কৈ ছোৱালীক প্ৰেমৰ জালত ফচুৱাই কম বয়সীয়া ছোৱালীক তেওঁ অপহৰণ কৰি লৈ তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছে। গতিকে এতিয়া আইনৰ আওতালৈ ইতিমধ্যে আহিছে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে ইয়াক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু ইয়াৰ অকল এই ঘটনাটোৰ লগতে এই ল'ৰাজন জড়িত নহয়। আমি যিখিনি জানিলোঁ ল'ৰাজনে নিজেও স্বীকাৰ কৰিলে যে ইয়াৰ আগতেও তেওঁ 2-3জন ছোৱালীৰ লগত এনেকুৱা ধৰণৰ অবৈধ সম্পৰ্ক আছিল। গতিকে এই ঠগ প্ৰবঞ্চকজনৰ বিৰুদ্ধে মানে কঠোৰ শাস্তি হ'ব লাগে আৰু আমি দল সংগঠনে আমি ইয়াৰ প্ৰতিবাদত বা আমি আজি দাবী উত্থাপন কৰিছোঁ যে ইয়াক আইনগতভাৱে বিহিত শাস্তি গ্ৰহণ কৰি অন্যথাই যদি ইয়াৰ কিবা বিকল্প হয় তেনেহ'লে অহাকালি কিন্তু গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে আমাৰ আৰু বিকল্প নাথাকিব। ঘটনাটো কালি আমাৰ ছোৱালীয়ে যেতিয়া 4টা বজাত টিউশ্যনত গৈছে, টিউশ্যনত যোৱাৰ পিছত আমাৰ ছোৱালীটো আমি ঘৰত আহিছোঁ। অহাৰ পিছত চালোঁ যে টিউশ্যনৰ পৰা ছোৱালীটো অহা নাই। যেতিয়া ছোৱালীটো টিউশ্যনৰ পৰা অহা নাই তেতিয়া আমি আগবাঢ়ি গ'লোঁ। আগবাঢ়ি যোৱাৰ পিছত সিহঁতক যেতিয়া য'ত টিউশ্যন পঢ়ায় ত'তে আমি চালোঁ যে তাতেতো ছোৱালীজন নাই। পিছত আকৌ আহিলোঁ। অহাৰ পিছত আমি চিন্তা কৰি আছোঁ ক'ত গ'ল আমি অলপ চিন্তিত হৈ গ'লোঁ। হোৱাতে আমি ৰাতি সিহঁতক বিচাৰিলোঁ, বিচাৰি পোৱা নাই। নোপোৱাৰ পিছতে আমি পোৱাৰ বিচৰাৰ পিছতে আমি আইনী সাহায্য লৈছোঁ। লোৱাৰ পিছতে আমি আইনী সাহায্য লৈ তাক পুলিচ প্ৰশাসনৰ লগত লৈ আমি দুমপাৰা তাৰ পৰা ইমান আলি ঘৰৰ পৰা মানুহজন উদ্ধাৰ কৰি লৈ আহোঁ। ল'ৰা ছোৱালী উদ্ধাৰ কৰি লৈ অপহৰণ কৰিছে। কেতিয়া কৰিছিল? কালি 5টা বজাত। আপুনি কেছ দিছে? কেছ দি দিলোঁ। আমাক উচ্চত ন্যায় বিচাৰ লাগে। আমাৰ বিচাৰটো এনেকৈ লাগে আৰু আমি শুনা পাইছোঁ ল'ৰাজনে আৰু এনেকুৱা কাম কৰিছে।